তাৰপিছত একেখন টেবুলত আমি কাম কৰি যিবিলাক নতুন ছোৱালী বা যিবিলাক ৰেগুলাৰ ছোৱালী তেওঁলোকে বেছি বেছি বেতন পাই আছে। আমাক লাগে সম কামৰ কাৰণে সম দৰমহা, যেনেকুৱা ইকুৱেল ৱৰ্ক ইকুৱেল পে, আৰু ৰেগুলাৰৰ যিখিনি সুবিধা আছে আমাক সেইখিনি লাগিব। এতিয়া আমি 7 পে কমিশ্যন আমাক লাগিব, আৰু তেওঁলোকে ৰেগুলাৰ বিলাকে যিখিনি সুবিধা পাইছে আমাৰতো একেবাৰে দিয়াই নাই। কেনেকুৱা আমি ফেমিলি চলাব পৰা নাই, আমি ঘৰ সংসাৰ চলাব পৰা নাই, ল'ৰা ছোৱালী স্কুলত পঢ়াব, আমি ভাল স্কুলত পঢ়াব পৰা নাই। কৰ্মবিৰতি আপোনালোকে 3 দিনীয়া কাৰ্যসূচী লোৱাৰ পিছতো যদি চৰকাৰে আপোনালোকৰ দাবী মানি নলয় তেতিয়া কি ব্যৱস্থা কৰিব? আমি ইয়াতকে আমাৰ এছ'চিয়েশ্যন আছে, তেওঁ ভালকে আমি আলোচনা কৰিম। ইয়াতকে যিখিনি ব্যৱস্থা আমি কৰিব লাগে এইখিনি আমি আৰু ব্যৱস্থা কৰিম বুলি ভাবিছো। আৰু অসম কৰ্মচাৰী এনএছএম কৰ্মচাৰী সন্থাৰ যি 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী আছে, আজি প্ৰথম দিন। এই কাৰ্যসূচী আমাৰ ল'ব লগা প্ৰথম কাৰণ হ'ল ইয়াৰ আগতে আমি সচলত ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। আমাৰ অসম চৰকাৰৰ কোনো এজন বিষয়া ফালৰ পৰা কোনো ধৰণৰ আমি অসম চৰকাৰৰ কোনো সহায় নোপোৱা কাৰণে এই আমি 3 দিনীয়া কৰ্মবিৰতিটো ল'ব লগা বাধ্য হ'লোঁ। আমাৰ কোনো ইচ্ছা নাছিলে আমি ৰাইজক সেৱা বাদ দি আমি এনেকৈ ধৰ্ণাত বহিম বুলি। তথাপিতো আমাৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে আমি এই 3 দিনীয়া কাৰ্যসূচী আজি আমি হাতত ল'ব লগা হৈছে। জৰুৰীকালীন সেৱা মানে ধৰা এতিয়া যিখিনি আমাৰ যেনেকৈ ধৰা ইমাৰ্জেঞ্চি সময়ত যি ডক্টৰ থাকিব লাগে, যেনেকৈ আজি আমাৰ কচুকা CHCত ইমাৰ্জেঞ্চি ডেলিভাৰীত আমাৰ এনএছএমৰ ডক্টৰ এজন আছে। এনেকুৱা নহয় যে আমি সেই ছাৰ্ভিচটো বন্ধ কৰা নাই, কিন্তু আমাৰ যিখিনি ধৰ ৰেগুলাৰ ছাৰ্ভিচ যিখিনি কাম, যেনেকৈ ধৰা আমাৰ ভেকচিনেশ্যনৰ পৰা আৰম্ভ কৰি যিবোৰ কাম ৰেগুলেশ্যন, যিবোৰ কাম অফিচিয়েল কাম ৱৰ্ক, সেইবোৰ আমাৰ আজি ইমাৰ্জেঞ্চি ছাৰ্ভিচত আমাৰ এনএছএম কৰ্মচাৰীসকল লাগি আছে। আজি আমি 3 দিনৰ কাৰ্যসূচী আৰম্ভ কৰিছো। আজি 4 তাৰিখৰ পৰা 6 তাৰিখলৈ, কাৰণ এনআৰএছএমৰ কাৰণে আমি 3 দিন কৰ্মবিৰতিৰ কাৰণে আমি ইয়াত উপস্থিত হৈছো। আমাৰ কিছুমান দাবী আছে, সেই দাবীৰ পূৰ্বে আমি ইয়াত সকলোৱে আহিছো। কি দাবী আছে? আমাৰ যাতে চৰকাৰৰ পৰা আমি বিশেষ অনুৰোধ কৰিছো, যাতে আমি ৰেগুলাৰ চাকৰি সকলৰ যেনেকুৱা কি কয় সুবিধা দিছে বা তেওঁলোকৰ দৰমহা যেনেকুৱা আছে, যাতে আমাৰ এনআৰএছএম কৰ্মীসকলৰ যাতে তেনেকুৱাই সা সুবিধা পায় আৰু তেনেকুৱা স্কেলটো সমানে পাওঁ, তাৰ কাৰণে আমি বিশেষ অনুৰোধ কৰিছো চৰকাৰক। আৰু লগতে আমাৰ যিসকল কৰ্মীসকল বহুত এনএমও আছে, CHO সকল আছে, লগতে বিভিন্ন টেকনিকেল ছাৰসকল আছে, তেওঁলোকৰো যাতে তেনেকুৱাই যাতে ইকুৱেল পে হয়, এইটোৱে আমাৰ বিশেষ অনুৰোধ। এইটোৰ কাৰণে আমি 3 দিনীয়া কৰ্মবিৰতিৰ কাৰণে আমি ইয়াত একগোট খাইছো। আৰু যদি আমাক এই সঁহাৰি নজনায় তেতিয়াহ'লে আমি কিবা এটা ব্যৱস্থা কৰিম আগলৈ। পৰৱৰ্তী সময়ত আমি আকৌ আগুৱাই যাম যে আমি এনেকুৱাই কৰ্মবিৰত ল'বলৈ আমি বাধ্য হ'ম।